আজি গোলাঘাটত মুখ্যমন্ত্ৰীৰ দুটাকৈ কাৰ্যসূচী খন্তেক পাছতে ডেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে 981 গৰাকী অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টেবলৰ দীক্ষান্ত সমাৰোহত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিয়লি 2 বজাত বাগৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বাবে ইনফ্লেটেবল ৰাবাৰ নাও বিতৰণ কাৰ্যসূচীত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে আৰু আমি অধিক জানিবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে আমাৰ সাংবাদিক দীপক হাজৰিকা সৈতে এই মুহূৰ্তত সংযুক্ত হৈছোঁ দীপক আজি গোলাঘাটত মুখ্যমন্ত্ৰীগৰাকীৰ দুটাকৈ কাৰ্যসূচী কেতিয়া আৰম্ভ হ'ব এই কাৰ্যসূচী মুখ্যমন্ত্ৰী কিমান সময়ত উপস্থিত হ'ব এইটো কমাব কচোন হয় নিশ্চয়কৈ ক'ব লাগিব যে মেদিনী আজি মই বৰ্তমান উপস্থিত আছোঁ ডেৰগাঁও আৰক্ষী মহাবিদ্যালয়ত ইতিমধ্যে আজি দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু লাচিত বৰফুকন পুলিচ একাডেমীত আজি দীক্ষান্ত সমাৰোহ কিছু সময়ৰ পাছতেই আৰম্ভ হ'ব আৰু ক'ব লাগিব যে আজি যিহেতু 981 গৰাকী বন বিভাগৰ আৰক্ষী জোৱানে এই যি দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব আৰু অভিবাদন জ্ঞাপন কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে এটা বছৰ সম্পূৰ্ণ তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি আজি এই ডেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত পৰা তেওঁলোকে বিদায় ল'ব আৰু অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বন সুৰক্ষা ক্ষেত্ৰত তেওঁলোকে আত্মনিয়োগ হ'ব আৰু আজি যিহেতু এই দীক্ষান্ত সমাৰোহত 981 গৰাকী দীক্ষান্ত সমাৰোহত বন আৰক্ষী জোৱানে অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বন আৰক্ষীৰ জোৱানসকলৰ অভিভাৱকসকল আহি ইতিমধ্যে উপস্থিত হৈছে আৰু প্ৰায় 9:30 বজাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'বহি আৰু সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে জিলা প্ৰশাসন তথা আৰক্ষী বিভাগৰ তৰফৰ পৰা যিহেতু 9:30 বজাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'বহি আৰু ইতিমধ্যে আমি কেমেৰা পাৰ্চন প্ৰশান্তৰ জৰিয়তে দেখুৱাইছোঁ ডেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত যি 981 গৰাকীৰ যি বন সুৰক্ষা বাহিনী জোৱানসকলে কিছু সময়ৰ পাছতে ইয়াত তেওঁলোকে নিৰ্ধাৰিত সময়ত আহি উপস্থিত হ'বহি আৰু তেওঁলোকৰ বিভিন্ন যি কুচকাৱাজ এই কুচকাৱাজসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ তুলিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি বন সুৰক্ষা বাহিনীৰ জোৱানসকলৰ অভিভাৱকসকল আহিছে তেওঁলোকৰ পুত্ৰৰ যি এবছৰীয়াৰ যি প্ৰশিক্ষণৰ অন্তত আজি যিহেতু সেই প্ৰশিক্ষণ সামৰাৰ পাছতে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে গুচি যাব আৰু এগৰাকী এই মুহূৰ্তত অভিভাৱক পাইছোঁ মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান থিয় হৈ দিলে সুবিধা ক'ৰ পৰা আহিছে মই আহিছোঁ পৰ্ণিগুদামৰ পৰা কোন আছে আপোনাৰ মোৰ ল'ৰা আছে নয়নজ্যোতি বৰা তেওঁ যোৱা বছৰ এই 23 বৰ্ষত কেনেকুৱা লাগিছে আজি যিহেতু আপোনাৰ পুত্ৰই ইয়াৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি সুৰক্ষাৰ বাবে আত্মনিয়োগ হ'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কাৰণ বিশেষতে এই চৰকাৰখনে তেওঁলোকক এটা টকা নোহোৱাকৈ যি চাকৰিটো দিছে নিযুক্তি দিছে তাৰ বাবে ধন্যবাদ দিছোঁ আৰু দ্বিতীয়তে ইয়াৰ যিসকল প্ৰশিক্ষক তেখেতসকলক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকে প্ৰশিক্ষণ খুব ভালভাৱেই দিছে কাৰণ বিশেষ অনুশীলনবিলাক দেখি আছোঁ এতিয়াও দেখা পাম আৰু আজি মাননীয় অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত শপত গ্ৰহণ হ'ব সেই হেতুকে আমি সবকো নিমন্ত্ৰণ দিছে আমি আহি তেওঁলোকৰ লগত যোগদান কৰিছোঁ ইয়াত তেওঁলোকে কেনেকুৱা অনুশীলন দেখায় তাকে চাবৰ কাৰণে আজি আপুনি এগৰাকী পিতৃ হিচাপে গৌৰৱান্বিত হয় মোৰ গৌৰৱ কাৰণ মোৰে গৌৰৱ নহয় অকল অসমবাসীৰো গৌৰৱ কাৰণ তেওঁলোকে সুস্থতাৰে ইমানখিনি কৰি যাব পাৰিছে আৰু আগলৈও কৰি যাওক আৰু বহুত কিবা হ'ব পাৰিব হয় নিশ্চয়কৈ ইতিমধ্যে ধন্যবাদ জনাইছোঁ নগাঁৱৰ পুৰণি গুদামৰ পৰা আহি ইয়াত উপস্থিত হৈছেহি আৰু পুত্ৰৰ যি এবছৰীয়াৰ যি প্ৰশিক্ষণৰ অন্তত আজি যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত তেওঁলোকে অভিবাদন জনাব পুত্ৰ প্ৰশিক্ষণৰ অন্তত তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তলৈ গুচি যাব মই আৰু এগৰাকী ব্যক্তিক লগ পাইছোঁ এই মুহূৰ্তত ক'ৰ পৰা আহিছে আপুনি মই শিৱসাগৰ ডিমু আপোনাৰ কোন আছে মোৰ ছোৱালী আছে আপোনাৰ ছোৱালী
ইতিমধ্যে আজি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তলৈ যাব আহি আপোনালোক আজি উপস্থিত হৈছে এই মুহূৰ্তত কি প্ৰতিক্ৰিয়া জনাব কেনেকুৱা লাগিছে মুহূৰ্তে বৰ ভাল লাগিছে আৰু POP আজি লাষ্ট ডেটত আজি উপস্থিত থাকি ভাল লাগিছে তেওঁ আজি লাষ্ট ডেটত তেওঁলোকে আজি লাষ্ট ডেট হিচাপে তেওঁলোকে যি পেইড কৰিব সেই পেইডত আমি আজি উপভোগ কৰিবলৈ তেওঁলোকে শপত গ্ৰহণ গোটেই আছে অনুষ্ঠানটো গতিকে আজি শপত গ্ৰহণ অনুষ্ঠানত স্বচ্ছ আৰু নিকাভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তি দিছিলে নাই অসমৰ মুখ্যমন্ত্ৰী সম্পূৰ্ণ নিকা প্ৰযুক্তিয়ে নিযুক্তি হৈছে কোনো ইয়াত দুৰ্নীতি কৰাপশ্যন নাছিলে সম্পূৰ্ণ নিকা পৰ্যায়ে তেওঁ নিযুক্তি হৈছে আপোনাৰ পুত্ৰই অনাগত দিনত স্বচ্ছ আৰু সততাৰে যাতে সেৱা আগবঢ়ায় তাৰ বাবে হয়তো আপুনি হয় মই আশা কৰিছোঁ মোৰ ছোৱালীয়ে সেৱা যাতে সততাৰে নিষ্ঠাৰে আৰু শুদ্ধ পথেৰে যাতে তেওঁ সেৱা আগবঢ়াই যায় ৰাইজৰ হৈ নিশ্চয়কৈ মেদিনী ক'ব লাগিব যে এই মুহূৰ্তত যথেষ্ট সংখ্যক অভিভাৱকসকল আহি ইয়াত উপস্থিত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত পুৱাতে উপস্থিত হৈছে সেই নিশা ভাগত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহি যি লাচিত বৰফুকন পুলিচ একাডেমীৰ যি অতিথিশালাত ইতিমধ্যে তেওঁ নিশা কটাইছে আৰু কিছু সময়ৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে আহি ইয়াত উপস্থিত হ'বহি আৰু ক'ব লাগিব যে যি 981গৰাকীয়ে আজি আৰক্ষী বন বিভাগৰ আৰক্ষী জোৱানে ইতিমধ্যে অভিবাদন জনাব মুখ্যমন্ত্ৰীগৰাকীক আৰু ইতিমধ্যে সম্পূৰ্ণৰূপে জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ যি ব্যৱস্থা ইতিমধ্যে কৰি তুলিছে আৰু 9:30 বজাৰ লগে লগে ইয়াত আহি উপস্থিত হ'বহি আৰু 981গৰাকী আৰক্ষী জোৱানে আজিৰ তাৰিখৰ পৰা এই দেৰগাঁও আৰক্ষীৰ যি প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ গুচি যাব আৰু এনেধৰণে ক'ব লাগিব যে আজি এই যি দেৰগাঁও লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত ইতিমধ্যে যোৱা নিশা কিছু বৰষুণ হৈছিলে যদিও কিন্তু এই মুহূৰ্তত যথেষ্ট বতৰ ফৰকাল আৰু পানী যথেষ্ট হৈছিল আৰু এই মুহূৰ্তত জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি এই মুহূৰ্তত ক'ব লাগিব যে এনেধৰণে সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে লাচিত বৰফুকন পুলিচ একাডেমী আৰু 981গৰাকীৰ বন বিভাগৰ আৰক্ষী জোৱানে আজি প্ৰশিক্ষণৰ অন্তত অসমৰ বিভিন্ন প্ৰান্তলৈ গুচি যাব আৰু সম্পূৰ্ণৰূপে সাজু হৈছে আৰু কিছু সময়ৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত উপস্থিত হৈ ভাষণ প্ৰদান কৰিব আৰু অভিবাদন গ্ৰহণ কৰিব বন আৰক্ষী জোৱানসকলৰ